৩৬ ছেকেণ্ডৰ ভিডিঅ'ই পোল খুলিলে মোদীৰ ১২ বছৰীয়া শাসনৰ। দুবছৰত কি কৰিলে ৰাহুল গান্ধীয়ে? নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, দুবছৰৰ পূৰ্বে এই দেশত ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুনৰবাৰ শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদী, কিন্তু এইবাৰ তেওঁৰ সংখ্যাগৰিষ্ঠতা নাছিল। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হল আৰু তাৰ লগে লগে আন এটা ঘটনাও ঘটিল। ৰাহুল গান্ধী লোকসভাৰ বিৰোধী দলৰ নেতা নিৰ্বাচিত হল। ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব পালন কৰি দুবছৰ সম্পূৰ্ণ কৰিলে। ৭৩০ দিন ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতা হিচাপে অতিবাহিত কৰিলে। প্ৰিয় দৰ্শক, আজি মই আপোনাক যিটো ৩৬ ছেকেণ্ডৰ ভিডিঅ' দেখুৱাম, সেই ভিডিঅ'টো নৰেন্দ্ৰ মোদীৰ ১২ বছৰৰ কাৰ্যকালতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি অনুভৱ হ'ব। এই ৩৬ ছেকেণ্ডৰ ভিডিঅ'টোৱে দেখুৱাব যে এই দুটা বছৰত ৰাহুল গান্ধীয়ে কি কৰিলে। এই দুটা বছৰত বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে কিমান দৃঢ় আছিল আৰু কিমান দৃঢ়তাৰে তেওঁ চৰকাৰৰ সন্মুখীন হৈছিল। প্ৰিয় দৰ্শক, আপুনি দেখিছে যে এই দুটা বছৰত যেতিয়াই ৰাহুল গান্ধী সংসদত থিয় দিছে, যেতিয়াই ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, তেতিয়াই ভাৰতীয় জনতা পাৰ্টি আৰু সকলো সহযোগী দল নীৰৱ হৈ পৰিছে। প্ৰতিবাৰেই সংসদত ৰাহুল গান্ধীয়ে আধিপত্য বিস্তাৰ কৰিছে। ৰাহুল গান্ধীয়ে যেতিয়া প্ৰশ্ন উত্থাপন কৰে, যেতিয়া বিভিন্ন বিষয় উত্থাপন কৰে, তেতিয়া শাসক পক্ষৰ ওচৰত কোনো উত্তৰ নাথাকে। প্ৰিয় দৰ্শক, ৰাহুল গান্ধীয়ে ৰাজপথত কি কৰিলে, ৰাহুল গান্ধীয়ে সংসদত কি কৰিলে, সেই সকলো মই আপোনাক কম। প্ৰিয় দৰ্শক, এই ৭৩০ দিনত ৰাহুল গান্ধীয়ে সংসদত ৪২ বাৰ ভাষণ দিছে। লোকসভাত ৰাহুল গান্ধীয়ে ৪২ বাৰ ভাষণ আগবঢ়াইছে, য'ত তেওঁ বহুতো বিষয় উত্থাপন কৰিলে। যুৱ প্ৰজন্মৰ বিষয় উত্থাপন কৰিছে, কৃষকৰ বিষয় উত্থাপন কৰিছে, তেওঁ সেনা বাহিনীৰ বিষয় উত্থাপন কৰিছে আৰু প্ৰতিটো বিষয়তে চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰিছে, চৰকাৰৰ চকুত হৈ প্ৰশ্ন কৰিছে। প্ৰিয় দৰ্শক, এই ৪২টা ভাষণেই প্ৰমাণ কৰে যে সংসদত ৰাহুল গান্ধী কিমান সক্ৰিয় আছিল। ইয়াৰ উপৰিও আন এটা কথা মই আপোনাক ক'ব বিচাৰো, এই ৭৩০ দিনত ৰাহুল গান্ধীয়ে ২৫খন ৰাজ্য ভ্ৰমণ কৰিছে। ২৫খন ৰাজ্যলৈ ৰাহুল গান্ধী গৈছে, য'ত তেওঁ বিভিন্ন লোকৰ সৈতে সাক্ষাৎ কৰিছে, তেওঁলোকৰ কথা শুনিছে, তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিছে। এই কাম ৰাহুল গান্ধীয়ে কৰিছে। ইয়াৰ উপৰিও প্ৰিয় দৰ্শক, ৰাহুল গান্ধীয়ে জনসংবাদৰ ২১৩টা কাৰ্যসূচী সম্পন্ন কৰিছে। এই দুটা বছৰত ২১৩খন জনসংবাদ কাৰ্যসূচী অনুষ্ঠিত হৈছে, য'ত সাধাৰণ লোকৰ সৈতে তেওঁ মত বিনিময় হৈছে। ৰাহুল গান্ধীয়ে ৬২খন সংবাদমেল অনুষ্ঠিত কৰিছে। সংবাদ মাধ্যমৰ সৈতে তেওঁ ৬২ বাৰ আনুষ্ঠানিক মত বিনিময় কৰিছে। আনফালে প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিছে, সেই তথ্যও আপুনি নিজে উলিয়াব পাৰে। কিন্তু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৬২ বাৰ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিছে। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ যিমানবোৰ চৰকাৰী কাৰ্যসূচী আছিল, তেওঁ সম্পন্ন কৰা চৰকাৰী কাৰ্যসূচীৰ সংখ্যা ৭০। মুঠ ৭০টা চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰিছে। দলীয়ভাৱে ১৮৭টা কাৰ্যসূচী সম্পন্ন কৰিছে। অৰ্থাৎ কংগ্ৰেছ সংগঠনটোক শক্তিশালী কৰাৰ বাবে ৰাহুল গান্ধীয়ে ১৮৭টা কাৰ্যসূচী সম্পন্ন কৰিছে। এই সমগ্ৰ কাহিনীটো ৩৬ ছেকেণ্ডৰ কংগ্ৰেছে প্ৰকাশ কৰা ভিডিঅ'টোতো দেখুওৱা হৈছে। আচলতে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰা হৈছে যে বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে। বিৰোধী দলৰ নেতা চৰকাৰৰ বাবে এখন আইনাৰ দৰে। চৰকাৰে য'তেই ভুল কৰিব, তাতেই বিৰোধী দলৰ নেতাই চৰকাৰক সতৰ্ক কৰিব। প্ৰিয় দৰ্শক, আপুনি দেখিছিল যে যেতিয়া যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যেতিয়া পাকিস্তানৰ সৈতে উত্তেজনা চলি আছিল, তেতিয়া ৰাহুল গান্ধীয়ে চৰকাৰৰ কাষত থিয় দিছিল। তেতিয়া ৰাহুল গান্ধীয়ে কৈছিল যে চৰকাৰ আৰু বিৰোধী পক্ষই একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিব, আমি এই সমস্যাৰ সমাধান উলিয়াম। প্ৰিয় দৰ্শক, বিৰোধী দলৰ নেতা এনেকুৱাই হ'ব লাগে, যিজনে চৰকাৰৰ সমালোচনাও কৰিব, কিন্তু যেতিয়া দেশৰ কথা আহে, দেশবাসীৰ কথা আহে, তেতিয়া সঠিক বিষয়ত চৰকাৰক সমৰ্থনো কৰিব লাগে। আৰু ৰাহুল গান্ধীয়ে বিগত দুটা বছৰত এই কথা প্ৰমাণ কৰি দেখুৱাইছে যে বিৰোধী দলৰ নেতা হিচাপে তেওঁ নিজৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছে। তেওঁ লাভ কৰা দায়িত্ব, ইণ্ডিয়া মিত্ৰজোঁটৰ যি আস্থা তেওঁ লাভ কৰিছিল, য'ত বিভিন্ন ৰাজনৈতিক দল জড়িত আছিল, সেই আস্থাও তেওঁ ৰক্ষা কৰিছে। প্ৰিয় দৰ্শক, নিৰ্বাচনত জয় পৰাজয় হৈয়ে থাকিব, এয়াই গণতন্ত্ৰৰ অংশ। কোনোবা জিকিব, কোনোবা হাৰিব, কিন্তু প্ৰয়োজন সততা, প্ৰয়োজন নীতি, প্ৰয়োজন উদ্দেশ্যৰ, আৰু এই সকলো ৰাহুল গান্ধীয়ে পালন কৰিছে।
যদি ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰিব পাৰে, যদি ৰাহুল গান্ধীয়ে জনসংবাদ কৰিব পাৰে, যদি ৰাহুল গান্ধীয়ে জনতাৰ মাজলৈ যাব পাৰে, তেন্তে ক্ষমতাত থকা লোকসকলেও এই কাম কৰিব পাৰে। আৰু সেইবাবে মই আপোনাক এই কথা কৈছো যে বিগত 2টা বছৰত ৰাহুল গান্ধীয়ে যি কৰিছে, যিদৰে ৰাহুল গান্ধীয়ে জনতাৰ কণ্ঠস্বৰ উত্থাপন কৰিছে, জনতাৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা কৈছে, সেয়াই প্ৰমাণ কৰে যে ৰাহুল গান্ধীয়ে লাভ কৰা দায়িত্ব তেওঁ নিষ্ঠাৰে পালন কৰিছে। ৰাহুল গান্ধীয়ে সম্পূৰ্ণ সততা আৰু সম্পূৰ্ণ নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিছে আৰু এতিয়াও ধাৰাবাহিকভাৱে পালন কৰি আছে। ৰায়বেৰেলীৰ সাংসদ প্ৰায় তেওঁ ৰায়বেৰেলীলৈ যায়, তাতো নিজৰ দায়িত্ব পালন কৰি আছে। আৰু তেওঁৰ যি মত বিনিময় সেয়া ছাত্ৰ ছাত্ৰীসকলৰ সৈতেই হওক, কৰ্মচাৰীসকলৰ সৈতে হওক, মেট্ৰত কাম কৰা লোকসকলৰ সৈতেই হওক, বাছ চলোৱা লোকসকলৰ সৈতেই হওক বা অটো চালকসকলৰ সৈতেই হওক, ৰাহুল গান্ধীয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ, দেশৰ প্ৰতিটো স্তৰৰ মানুহৰ সমস্যাৰ বুজিবলৈ চেষ্টা কৰিছে। এই সমস্যাবোৰৰ বিষয়ে কথা পাতিছে আৰু এই সকলো গুণেই ৰাহুল গান্ধীক আন সকলো নেতাতকৈ পৃথক কৰি তুলিছে। প্ৰিয় দৰ্শক, বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীৰ এই 2টা বছৰৰ কাৰ্যকালৰ বিষয়ে আপুনি কি ভাবে? আপোনাৰ মতামত আমাৰ কমেন্ট বক্সত নিশ্চয় জনাব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।